যদি মই ব্লাউজৰ কাপোৰটো আগতীয়াকে কাটি ৰাখিলো হয় ইমানখিনি মোৰ কিজানি অসুবিধা নহল হয়। একো নাই বাৰু, মই এতিয়াও ধুমাধুম কাটিলো, কাটি মেচিনত থলো। মেচিনত এই কাৰণেই থৈছো যে মই ভাত বনাইও অকনমানকে মই আগতীয়াক কৰি ৰাখিব পাৰো, মানে চিলাই থাকিব পাৰো। ইফালে ঘৰৰ বেঙেনা এটা ছিঙি আনি ফ্ৰাই কৰি ললো। আজি মই বনাইছিলো আলু পনীৰ। তাকে বোলো অকনমান দেখাও আপোনালোকক, ৰেচিপিটো মই খুব সহজভাৱে বনাও সেইকাৰণে দেখাইছো। জিৰা ফুটাই লৈছো, তাত সৰু সৰুকে কাটি পিয়াজ দিছো। তাৰ পাছত জলকীয়া দুটা দিছো। এতিয়া অকনমান ভাজি আদা নহৰু পেষ্ট দিম। আদা নহৰু কেঁচা গোন্ধটো যোৱালৈকে ভাজিম, অকনমান নিমখ দিম, দি আৰু অলপমান সময় ভাজিম। এতিয়া কাটি ৰখা বিলাহীখিনি দিছো। এনেইতো চাহি পনীৰ বনালে মই গোটেইখিনি পেষ্ট বনাই দিওঁ, কিন্তু মই এতিয়া পেষ্ট বনাবলৈ মোৰ সময় নহল। এতিয়া মই ধনিয়া, ৰেড চিলি, জিৰা আৰু হালধি গোটেইখিনি দি অকনমান পানী দি মই অকনমান গ্ৰেভি বনাই লৈছো। এতিয়া গ্ৰেভিখিনিত মই বইল কৰি ৰখা আলু কিপিচ দিম, দি ধুনীয়াকে ভাজিম। অকনমান পনীৰ মছলা দিছো। তাৰ পাছতে ফ্ৰাই কৰি ৰখা পনীৰ কিপিচ দি অকনমান মই গ্ৰেভি কৰি ল'ম। অকনমান উতলিবলৈ দি একেবাৰে